দেখিলোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বীৰ লাচিত সেনাৰ সন্দৰ্ভত কেইটামান মন্তব্য আগবঢ়াইছে। মন্তব্যটো যদিও ভালদৰে মই চাব পৰা নাই, তথাপিও দুটা কথা আমি তাত দেখিলোঁ যে কালি এটা ঘটনা ঘটিল য'ত কেইজনমান যুৱকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে, যিকেইজনৰ লগত ধন দাবীৰ এটা বিষয় জড়িত হৈ আছে। আৰু তাত এটা কথা কোৱা হৈছে যে সংবাদ মাধ্যমতে দেখিছোঁ, সামাজিক মাধ্যমতো দেখিছোঁ যে পুলিচৰ ফালৰ পৰা এটা জনোৱা হৈছে যে যিকেইজন ল'ৰা গ্ৰেপ্তাৰ কৰা হৈছে সকলো কেইজন বীৰ লাচিত সেনাৰ সৈনিক বুলি তেওঁলোকে কৈছে। আৰু সেই কথাটো গইনা লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বক্তব্য ৰাখিছে যে বীৰ লাচিত সেনা অসমে যেনেধৰণে এটা আগ্ৰাসী শক্তিৰে বা ব্যৱসায়ী গোষ্ঠীক যেনেধৰণে প্ৰচণ্ড ভাবুকি প্ৰদান কৰিছে, ধন দাবী প্ৰদান কৰিছে, পৰিৱেশ বিনষ্ট কৰিছে আৰু তেওঁলোকক ভৱিষ্যতলৈ বেন কৰিবলগীয়া এটা পৰিৱেশ উদ্ভৱ হ'ব বুলি তেওঁ আশংকা প্ৰকাশ কৰিছে। আৰু যিটো কথাই এটা ভুল বাৰ্তা মই ভাবোঁ প্ৰেৰণ কৰা দৃষ্টিগোচৰ হৈছে। এতিয়া প্ৰথমেই মই এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে যিসকল কালি যুৱকক ইতিমধ্যে ধন দাবীৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে তাৰে এজন ৰঙিয়াৰ বীৰ লাচিত সেনাৰ সৈনিক নিতু অসম বুলি, যিজনক ইতিমধ্যে বীৰ লাচিত সেনা অসমৰ যিটো দায়িত্ব ন্যস্ত দায়িত্বৰ পৰা আজি এমাহৰ আগতে তেওঁক দায়িত্বৰ পৰা আঁতৰাই ৰখা হৈছে। দ্বিতীয়তে আৰু এজন ল'ৰা বীৰ লাচিত সেনা তাত পাইছে, যিজন আমাৰ শিক্ষা সচিব বুলি কৈছে। মইতো জনাত তেওঁ কালি অৰুণাচল নে মেঘালয়ৰ পৰা আহিছিল আৰু যেতিয়া তাত ঘটনাটো হ'ল তেওঁক খবৰ কৰিবৰ কাৰণে তাত উপস্থিত হওঁতে বীৰ লাচিত সেনা বুলি গম পোৱাৰ পিছত তেওঁক অন্যায়মূলকভাৱে গ্ৰেপ্তাৰ কৰিছে আৰু আজি প্ৰমাণ কৰিছে যে বীৰ লাচিত সেনাৰ আমন্ত্ৰণ। এতিয়া মই সংবাদ মেল দিয়াৰ কিছু সময় পূৰ্বে যেতিয়া গ্ৰেপ্তাৰ হোৱাৰ কিছুমান মই দেখিলোঁ, তাতে কিছুমান ফটো মোৰ ইয়ালৈ আহিলোঁ। এতিয়া যিজনৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত এই গোটেই ধন দাবীৰ গোচৰটো হ'ল, ধন দাবীৰ ঘটনাটো উদ্ভৱ হ'ল, মই ক'ব বিচৰা নাই যে কোনোবা এটা দলৰ তেখেত সদস্য বুলি ক'ব বিচৰা নাই, কিন্তু তেখেতক আমি এনেধৰণে দেখিছোঁ। এইজন দেখিছে বিভিন্ন প্ৰভাৱশালী মানুহৰ লগত তেওঁৰ ফটো দেখিছে। এই দেখিছে আপুনি যিজন এই দলে বুলি যিজন মানুহ তাত দেখিছে, তেওঁকতো আমি চব অতুল বৰা ডাঙৰীয়াৰ লগত আছে, বিজেপিৰ বিভিন্ন ডাঙৰ ডাঙৰ নেতাৰ লগত আছে, এইফালে তেওঁ বিজেপিৰ পিন্ধি আছে। এই কথাখিনি অলপ আগত সংবাদ মাধ্যমে মোক এই গোটেই কথাখিনি দৃষ্টিগোচৰ কৰালে। গতিকে মইতো দেখিছোঁ যে এওঁক মইতো কোৱা নাই যে এওঁ কোনোবা দলৰ বা কোনোবা বিজেপিৰ বুলি মই ক'ব বিচৰা নাই, কিন্তু তেওঁ যিমানবিলাক দেখিছোঁ এইজনতো আমাৰ বীৰ লাচিত সেনাৰ সৈনিক নহয়, যিজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি তালৈ পঠিয়াইছে ধন দাবীৰ গোচৰত। তেওঁ কিন্তু বিভিন্ন ফটো এয়া বিজেপিৰ বিভিন্ন ডাঙৰ ডাঙৰ নেতাৰ লগত মই দেখিবলৈ পাইছোঁ। তাৰ সমান্তৰালভাৱে বাকী যিসকল ল'ৰা আছে সেই ল'ৰাখিনি বীৰ লাচিত সেনাৰ সৈনিক নহয়। গতিকে মই এই কথাখিনি আপোনালোকক স্পষ্ট কৰিছোঁ। আৰু দ্বিতীয়তে আৰু এটা বিষয় মই আপোনালোকক জনাব বিচাৰিছোঁ যে আজি আচলতে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় নেতৃত্বৰ ফালৰ পৰা মই কোনোবাখিনিত মই ভাবোঁ যে আমাৰ কাৰণে আশীৰ্বাদ সদৃশ এটা পৰিৱেশ তৈয়াৰ হৈছে, এটা বাৰ্তা তৈয়াৰ হৈছে। কাৰণ যেতিয়া অসমৰ বিভিন্ন প্ৰান্তত উচ্ছেদ কাৰ্য চলিছিল, যি সময়ত অসমৰ বিভিন্ন প্ৰান্তত বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হাতত লোৱা হৈছিল, সেই সময়ত বীৰ লাচিত সেনা অসমে মুকলিভাৱে দ্বিধাহীনভাৱে আমি ইয়াৰ পৰাই মুকলি কণ্ঠে চৰকাৰৰ এই পদক্ষেপক আমি সঁহাৰি জনাইছোঁ। আমি এই সময়ত কৈছিলোঁ যে অসমৰ বিভিন্ন প্ৰান্তত যিধৰণে জনবিন্যাস সলনি হৈছে, ৰাজনৈতিক প্ৰভুত্ববাদ নাশ কৰিবৰ কাৰণে পৰিকল্পিতভাৱে ষড়যন্ত্ৰমূলকভাৱে এচাম মানুহে আমাৰ নিজৰ ঠেকাত ৰাজনৈতিক প্ৰভুত্ববাদ নাশ কৰিবৰ কাৰণে যেনেদৰে অগ্ৰসৰ হৈছে, তাৰ বিৰুদ্ধে প্ৰচণ্ড মনোবলেৰে মই কাৰো এটা বুকুত কলিজালৈ চৰকাৰখনে কাম কৰিছে। তাৰ কাৰণে আমি চৰকাৰৰ সেই পদক্ষেপক আমি ধন্যবাদ জনাইছিলোঁ আৰু উচ্ছেদ প্ৰক্ৰিয়া নিৰন্তৰ ৰূপত চলাই যাবৰ কাৰণে আমি আহ্বান জনাইছিলোঁ। আৰু সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখত কিন্তু বীৰ লাচিত সেনাৰ নামটো উচ্চাৰিত হৈছিল আৰু তেখেতে কৈছিল যে বীৰ লাচিত সেনা অসমৰ বিভিন্ন প্ৰান্তত আমি শক্তিশালী কৰিব লাগে, তেওঁলোকক আমি উত্থানমুখী যাত্ৰাটোত সহায় কৰিব লাগে, কাৰণ তেওঁলোকে অসমীয়াৰ স্বাৰ্থত অৱস্থান লৈছে। সেইটো সেই সময়ৰ প্ৰেক্ষাপট। আৰু সেই প্ৰেক্ষাপটৰ সময়ত বিভিন্ন প্ৰান্তত বুবা চলিছে। কেওফালৰ পৰা সন্দেহৰ বাতাবৰণ এটা তৈয়াৰ হৈছে যে বহুতে ক'বলৈ আৰম্ভ কৰিছিল যে বীৰ লাচিত সেনা অসমৰ বিজেপিৰ বি টিম বুলি ক'ব বিচাৰিছে। বীৰ লাচিত সেনা অসমক বিজেপিৰ নীতি নিৰ্দেশনাৰ শ্ৰুতলিপি মতে কাম কৰিছে বুলি আমাক অভিধা দিবলৈ আৰম্ভ কৰিছে। কিন্তু আজিৰ প্ৰেক্ষাপটত আপোনালোকে দেখিলে তেওঁৰ মুখত ওলাই মই এটা কথা স্বস্তি ৰৈছোঁ যে যেনেধৰণে পূৰ্বে যেনেধৰণৰ এটা পৰিৱেশ তৈয়াৰ হৈছিল, সেই পৰিয়ালৰ পৰা অন্ততঃ অসমৰ মানুহ এটা আশ্বস্ত হৈছে যে বীৰ লাচিত সেনা অসমে সদায় খিলঞ্জীয়া মানুহৰ কাৰণে, খিলঞ্জীয়া মানুহৰ ন্যায় প্ৰাপ্তিৰ সংগ্ৰামখনত সদায় অৱস্থান লৈ আছে। আজি কোন সময়ত তেনেকুৱা ধৰণৰ কথা ওলাইছে যে বীৰ লাচিত সেনা অসমক নিষিদ্ধ কৰা এটা প্ৰক্ৰিয়া চলাৰ কোন সময়ত চলিছে, যি সময়ত কেওফালে অসমৰ বিভিন্ন প্ৰান্তত জুবিন গাৰ্গ
মৃত্যুৰ কাৰণে অস্বাভাৱিক মৃত্যুৰ কাৰণে তেওঁ ন্যায় বিচাৰি তেওঁ তদন্ত প্ৰক্ৰিয়া এটা সঠিক পৰ্যায়ত যাতে যাব লাগে ৰাইজ আশ্বস্ত নোহোৱাকৈ আশ্বস্ত ধৰণে এটা তদন্ত প্ৰক্ৰিয়া চলাই নিবৰ কাৰণে যি সময়ত #জাষ্টিছ ফৰ জুবিন গাৰ্গ চলি আছে সেই সময়ত এনেকুৱা ধৰণৰ কথা চলিছে হয় বীৰ লাচিত নামে যোৱা 3টা দিন 3টা মাহ যোৱা এটা মাহ সম্পূৰ্ণ অসমৰ ৰাইজৰ লগত আছে কাৰণ ৰাইজে বিচাৰিছে যে জাষ্টিছ জুবিন গাৰ্গ ৰাইজে বিচাৰিছে আৰু জাতীয় সংগঠন এটাই কাম হৈছে পৰিৱৰ্তনকামী শক্তিক প্ৰতিনিধিত্ব কৰা এটা সংগঠনৰ মূল কামটোৱে হৈছে যে জনসাধাৰণৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰাৰ কাৰণে তেওঁলোকে বিচৰা ধৰণৰ সংগ্ৰামৰ গতিপথটো সদায় লৈ যাব লাগে বোলে যোৱা 3টা বছৰলৈ আপুনি যদি চকু দিয়ে তেতিয়াহ'লে বীৰ লাচিত সেনাই মোক কওক এনেকুৱা ভাৰতবৰ্ষৰ অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বা ভিতৰুৱা যিমানবিলাক আইন শৃংখলা বিশৃংখল কৰিব জাতিটোক খান কৰিব পৰা তেনেকুৱা কি কাম যোৱা সময়ত বীৰ লাচিত সেনাই কৰিলে যাৰ কাৰণে বীৰ লাচিত সেনাক এটা নিষিদ্ধ ঘোষণা কৰিব মোক আজি তাৰিখত কওক কি কাম কৰিছে বীৰ লাচিত সেনাই এটা কাম কৰিছে যেতিয়াই কোনো বহিৰা অশুভ শক্তি আহি আমাৰ খিলঞ্জীয়া মানুহৰ কোনোবাখিনিত আঘাত আনিছে আমাৰ সন্মানত আমাৰ স্বাভিমানত যদি কোনোবাখিনিত আঘাত আনিছে বিনা দুখত যদি আমাৰ ল'ৰাক কোনোবাখিনি মাৰপিট কৰিছে বা অশ্লীল গালি গালাজ পাৰিছে সেই সময়ত বীৰ লাচিত সেনাৰ সৈনিকসকল তাত গৈছে আৰু এটা সামাজিক ন্যায় প্ৰতিষ্ঠা কৰিবৰ কাৰণে কাম কৰিছে ই কি অপৰাধ হ'ব পাৰে বীৰ লাচিত সেনাক নিষেধ কৰি দিব পাৰে বীৰ লাচিত সেনাৰ হত্যাটোক আপুনি বেন কৰিব পাৰে কিন্তু লাচিত বৰফুকনৰ হত্যাটোক কোনোবাই ধ্বংস কৰিব পাৰিবনে আজি লাচিত বৰফুকনে যিধৰণে হেমত কৈছিল আজিও লাচিত বৰফুকনে আদৰ কৰে কি কয় যে অসমীয়া সদায় মৰ্যাদা সহকাৰে থাকিব লাগিব স্বাভিমান সহকাৰে থাকিব লাগিব আমি স্বাধীনতা প্ৰিয় জাতি গতিকে আমি অত্যন্ত যিটো আমি কৈছোঁ সন্মান সহকাৰে থকা জাতি এই সন্মান সহকাৰে থকা জাতিটোৰ প্ৰতিনিধি লাচিত বৰফুকনে কৰে অসমীয়া মানুহৰ প্ৰত্যেকৰে অন্তৰান্তৰে থকা লাচিত বৰফুকনৰ আদৰ্শ কোনখিনিত তেওঁ ধ্বংস কৰিব পাৰি মোক কওক গতিকে এই যে কথাবিলাক কৈছে যে কোন সময়ত কৈছে মই মাত্ৰ এটা কথাই ক'ব বিচাৰিছোঁ এই সময়ত জুবিন গাৰ্গৰ শোকত সকলো ম্ৰিয়মান হৈ আছে সকলো এটা জাষ্টিছ বিচাৰিছে আৰু এই জাষ্টিছক আগবঢ়াই লৈ যোৱাৰ কথাটো অসমৰ সৰ্বস্ত ৰাইজে বিচাৰিছে আৰু এই সৰ্বস্ত ৰাইজৰ মাজত দেখিছোঁ বিজেপি চৰকাৰ ৰাজপথত ওলাইছে জুবিন গাৰ্গৰ ন্যায় কেৱল বেলেগ বুলি বাদ দিয়ক আপুনি দলেও বিচাৰিছে দল চৰকাৰে নিৰ্বিশেষে তেওঁলোকে ৰাজপথত আপুনি আহি জাষ্টিছ ফৰ জুবিন গাৰ্গ কৰিছে গতিকে এই ধাৰা এই ৰাইজে বিচৰা আশা আকাংক্ষাৰ লগত বীৰ লাচিত সেনা আছে আৰু ভৱিষ্যতলৈ মই কওঁ যে ৰাইজে য'ত থাকিব ৰাইজৰ আশা আকাংক্ষাক সন্মান জগাই ৰাইজৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰি এই সংগ্ৰামৰ ধাৰাটো যোৱা সময়ত বীৰ লাচিত সেনাই লৈ গৈছে আৰু ভৱিষ্যতলৈ লৈ যাব গতিকে ইয়াত যদি কোনোবাই আমাক ভয় ভাবুকি দিয়ে বীৰ লাচিত সেনাৰ সময় খিলঞ্জীয়া মানুহৰ যিটো স্বাধিকাৰ প্ৰতিষ্ঠাৰ যিখন সংগ্ৰাম খুব শক্তিশালীৰ পথ খুব দায়বদ্ধতাৰে লৈ যাবৰ কাৰণে চেষ্টা কৰিছে ইয়াক যদি কোনোবাই বিঘ্নিত কৰিবৰ কাৰণে চেষ্টা কৰে মই ভাবোঁ এই সংগ্ৰামৰ দায়িত্ব অসমৰ ৰাইজে সিদ্ধান্ত ল'ব এই সিদ্ধান্ত মই ভাবোঁ ভৱিষ্যতলৈ বীৰ লাচিত সেনাৰ সৈনিকসকলৰ মই যিটো প্ৰচণ্ড মনোবল আছে এই মনোবল কোনোখিনি স্থিমিত নহয় স্থবিৰ নহয় এই সংগ্ৰাম চলি যাব শক্তিশালীৰ ওপৰতে চলি যাব অসমীয়া মানুহে সন্মান সহায়কাৰে জীয়াই থকাৰ পৰিৱেশ আৰু পটভূমি বীৰ লাচিত সেনা সদায় তৈয়াৰ কৰি এতিয়া দ্বিতীয় এটা পক্ষালো তাতে উচ্চাৰণ হৈছে বিকাশ অসমৰ নামটো আপোনালোকে দেখিছে যোৱা কেইটামান দিনৰ পৰা বিকাশ অসম সাংঘাতিক ধৰণে জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ যিখন সংগ্ৰাম তাত অধিক সোচ্চাৰ হৈ আছে এতিয়া কথাটো হৈছে যে কেউফালৰ পৰা বিভিন্ন বাৰ্তা আহিছে যে বিকাশ অসমৰ ক্ষেত্ৰত বীৰ লাচিত সেনা অসমে কিয় এটা শক্তিশালী ভূমিকা বা পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই এতিয়া আমি এটা কথা আমি ক'ব বিচাৰোঁ সেইটোৱে হৈছে যে যেনেকৈ ভাৰতীয় সংবিধান এখন বেলেগ ধৰণে চলে তাৰ নীতি নিয়ম আইন শৃংখলা সাংবিধানিকভাৱে চলি যায় ঠিক তেনেধৰণে সকলো ৰাইজে গম নাপাব বা তেখেতেও গম নাপাব যে বীৰ লাচিত সেনাৰ এখন সংবিধান আছে সংবিধান মতে বীৰ লাচিত সেনাৰ সৈনিকসকল পৰিচালিত হয় নীতি নিয়মৰ মাজেদি বীৰ লাচিত সেনাৰ সৈনিকসকল পৰিচালিত হয় আৰু তাত এটা কথা আছে যে বীৰ লাচিত সেনা অসমৰ যদিও লক্ষ্য উদ্দেশ্য কোনোবাই বিঘ্নিত কৰিছে বীৰ লাচিত সেনা অসমে অসমীয়া মানুহৰ যিটো স্বকীয়তা আৰু আধিপত্য প্ৰতিষ্ঠা কৰিবৰ কাৰণে ঐতিহ্য স্বকীয়তা ৰক্ষাৰ যিখন ধাৰাবাহিক যুঁজক আগবঢ়াই লৈ যাব বিচাৰিছে তাক যদি কোনোবাখিনিত বিঘ্নিত কৰিছে তাক যদি কোনোবাখিনিত বিপথে পৰিচালিত কৰিছে তেতিয়া নিশ্চিতৰূপে সাংগঠনিকভাৱে বীৰ লাচিত সেনাই তাতকৈ পদক্ষেপ গ্ৰহণ কৰিব কঠোৰৰ পৰা কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব কিন্তু কোনোবা এটা পডকাষ্টত যদি যায় বা কোনোবা এজন ইউটিউবাৰ যদি তেওঁক সাক্ষাৎকাৰ লয় তেতিয়াহ'লে এই সাক্ষাৎকাৰ যেতিয়া ল'ব তাত মুখ্য সচিব ৰন্টু পানীফুকনক পডকাষ্টলৈ নামাতে কোনোবা ইউটিউবাৰ যেতিয়া মোৰ কিবা এটা ল'ব তাত ৰন্টু পানীফুকন মুখ্য সচিবজনক তালৈ নামাতে গতিকে সেই কথাখিনি আনুষ্ঠানিক বীৰ লাচিত সেনাৰ বক্তব্য কেতিয়াও হ'ব নোৱাৰে কাৰণ এটা পডকাষ্টত তেওঁৰ জীৱনৰ সৰু সৰু প্ৰত্যেকটো কথা তাত সুধিব তাতো বহুতে সোধে যে আপোনাৰ প্ৰথম প্ৰেম কওক দ্বিতীয় প্ৰেম কওক আপুনি কোনখন স্কুলত পঢ়িছিল আপোনাৰ সৰুতে আপুনি কি কি দুষ্টামি কৰিছিল কেনেকুৱা ধৰণে আহিছিল এই কথাখিনি কেতিয়াও সাংগঠনিকভাৱে এইটো সাংগঠনিক বাৰ্তা কেতিয়াও হ'ব নোৱাৰে গতিকে পডকাষ্টত এটা কথা কোৱা
বা কোনোবা ইউটিউবাৰ এজনৰ তাত গৈ কিবা এটা বক্তব্য কেতিয়াও সেইটো বীৰ লাচিত সেনাৰ আনুষ্ঠানিক বক্তব্য নহয়। যদি কোনোবা এটা পডকাষ্টত কোনোবা বিকাশ অসমে হস্তীয়া তৰল কথা বতৰা কৈছে, ৰুচিহীন বক্তব্য আগবঢ়াইছে, শালীনতাবিহীন কথা বতৰা তেওঁ যদি তাত কৈছে, তেতিয়াহ'লে অসমৰ ৰাইজে নিৰ্ণয় কৰিব, অসমৰ জনসাধাৰণে নিৰ্ণয় কৰিব তেওঁ কেনেধৰণে নেতা হিচাপে আঁকোৱালি ল'ব, গ্ৰহণযোগ্যতা কিমান থাকিব, তেওঁৰ প্ৰাসংগিকতা কিমান থাকিব, নে তেওঁ অপ্ৰাসংগিক হৈ যায়, এইটো অসমৰ ৰাইজে বিচাৰ বিশ্লেষণ কৰিব। গতিকে কোনোবা পডকাষ্টত কি কৈছে বা কোনোবা ইউটিউবাৰ এজনৰ তাত গৈ কি কৈছে, এই কথাখিনি মই সেইকাৰণে কওঁ ই আনুষ্ঠানিক কেতিয়াও বীৰ লাচিত সেনাৰ বক্তব্য হ'ব নোৱাৰে। তৎসত্বেও যিহেতু কিছু কিছু কথাই অসমৰ সমাজ জীৱনত থকা বহুবিলাক মানুহৰ কোনোবাখিনিত মনত আঘাত আনিছে, তাৰ লগে লগে যিহেতু ধন দাবীৰ গোচৰত ইতিমধ্যে বিকাশ অসমৰ নামটো কোনোবাখিনিত সাঙুৰি আহিছে, গতিকে সেইকাৰণে আমি তাৎক্ষণিকভাৱে কালিয়ে আচলতে এখন তদন্ত কমিটি গঠন কৰি দিয়া হৈছে। তদন্ত কমিটিয়ে 2-3 দিনৰ ভিতৰতে আমাৰ গোটেই বিষয়টো কেনেধৰণে কি হ'ল বা আমাৰ দুজন যে সৈনিক ধন দাবীৰ গোচৰটোত যে জড়িত হৈছে বা তাত কিছু যে কাগজ পত্ৰ তাত ওলাইছে, কেনেধৰণে পালে, ক'ৰ পৰা আহিছে, কাগজখিনি ভুৱাকৈ কোনোবাই প্ৰিণ্ট কৰি তাত লৈ জনমানসত বীৰ লাচিত সেনাৰ ভাৱমূৰ্তিটো ম্লান কৰিবৰ কাৰণে চেষ্টা কৰিছে নে, গোটেই কথাখিনি ভঙিয়াই চাবৰ কাৰণে পুংখানুপুংখভাৱে আমি বিচাৰ বিশ্লেষণ কৰিবৰ কাৰণে এখন তদন্ত কমিটি গঠন কৰি দিয়া হৈছে। তদন্ত কমিটি আহিবলগীয়া 2টা দিনৰ তদন্ত আমাক দাখিল কৰিব, তাৰপিছতে সাংগঠনিকভাৱে কিছু কঠোৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা হ'ব। গতিকে আমি গতিকে এই কথাখিনিয়ে আজি আপোনালোকৰ মাজত আমি ক'লোঁ যে এটা কথা সদায় থাকিব যে বীৰ লাচিত সেনা অসমে সদায় নিজকে যিটো পদ্ধতিগত যিটো পৰিৱৰ্তন, এটা পৰিৱৰ্তনকামী শক্তিৰে জাতীয় সমাজ জীৱনত এটা আমূল পৰিৱৰ্তন কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। এই ভূখণ্ডত থকা খিলঞ্জীয়া মানুহৰ আধিপত্য প্ৰভুত্ববাদ যাতে আজীৱন বৰ্তি থাকে, ভৱিষ্যতলৈকে ৰাজনৈতিক ক্ষেত্ৰখনত আমাৰ যাতে এটা নিৰ্ণায়ক ভূমিকা সদায় লৈ থাকিব পাৰোঁ, তাৰ এটা পৰিৱেশ ৰচনা কৰিবৰ কাৰণে আচলতে বীৰ লাচিত সেনাই কাম কাজ কৰিছে আৰু আহিবলগীয়া সময়তো বীৰ লাচিত সেনাই এই গোটেই বিষয়বস্তুখিনিকে লৈ অগ্ৰসৰ হৈ যাব। ধন্যবাদ। নহয়, সংবাদ মেলটো এইটো গণতান্ত্ৰিক কথা, ইয়াততো বেলেগ কথা ক'ব। আৰক্ষীয়ে যিগৰাকী বীৰ লাচিত সেনাৰ মুখ্য সচিব বীৰ লাচিত সেনাৰ যিসকল সদস্য আছিলে তেওঁলোকক এই মুহূৰ্তত কৈ দিয়া হৈছে আৰু
আৰু কোন গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে?